أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته কেনে আছে আপোনালোকে আজি বহুতে মক্তব্য দেখা নাই কিহৰ কাৰণে নাজানে কিয় আপোনালোকে মক্তব্যৰ সময়ত সিহঁতক মাতা নাই বহুত দূৰ মানে নাই যেতিয়া আপোনালোকে বাটেৰে যেতিয়া খোজকাঢ়ি মক্তব্যলৈ আহে তেতিয়া ওচৰত যিমান আপোনালোকৰ লগৰীসকলৰ ঘৰ আছে সিহঁতক মাতি লৈ আহিব লাগে ঠিক আছে সিহঁতক যেতিয়া আপুনি মাতি লৈ আহিব তেতে সকলে আমি একেলগে পঢ়িব পাৰিম ভাল লাগিব আৰু যদি সকলে মক্তব্যলৈ নাহে তেনেহ'লে তো আমাৰ ইমান ভাল নালাগে তো আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম কালি আমি কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ আইন গাইনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তো আপোনালোকে আলিফৰ পিছত কি আহে বা আহে আলিফৰ পিছত কি আহে বা আহে বা লিখাৰ ধৰণ কেনেকুৱা আছিল এনেকুৱা আছিল বা লিখাৰ ধৰণ কেনেকুৱা এনেকুৱা এইটোক আমি তিনিটা হাৰফ বনাব পাৰিম তলত যদি আমি নুক্তা দিওঁ তেনেহ'লে বা হৈ যাব ওপৰত যদি দুটা নুক্তা দিওঁ তেনেহ'লে তা হৈ যাব ওপৰত যদি আৰু এটা নুক্তা দিওঁ তেনেহ'লে চা হৈ যাব তো এটা বস্তু আমি তিনিটা বনাব পাৰিম বা তা চা তো আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম আজি আমি ফাৰ বিষয়ে আলোচনা কৰিম কিহৰ বিষয়ে আলোচনা কৰিম ফা তো ফা কেনেকুৱা যেনেকুৱা আপোনালোকে বা লিখে ঠিক তেনেকুৱা জাষ্ট ইয়াতে ওপৰত কি এটা মূৰ লগাই দিব লাগিব কি লগাই দিব লাগিব মূৰ লগাই দিলে সেইটো কি হৈ যাব ফা হৈ যাব কি হৈ যাব আৰু ইয়াতে এটা নুক্তা কি হৈ যাব ফা হৈ যাব কেনেকুৱা এনেকুৱা এটা মূৰ বনালে মূৰ বনাই এনেকুৱা গ'লে সেইটো কি হৈ গ'ল ফা হৈ গ'ল কি হৈ গ'ল ফা হৈ গ'ল তো ফা একেবাৰে সহজ ইয়াতে মানে ফাও অলপ দুৰ্বল হয় মানে সকলো সময়ত কি হৈ থাকে সলনি হৈ থাকে তো ইয়াতে আপোনালোকে চাব পাৰিব ফা যদি প্ৰথমত আহে ক'ত আহে প্ৰথমত আহে তেনেহ'লে ফাৰ আধা বাকী থাকিব সেইটো আমাৰ কি আছিল সম্পূৰ্ণ ফা আছিল কি আছিল সম্পূৰ্ণ ফা সেইটো ফা যদি প্ৰথমত আহে ক'ত আহে যদি এটা শব্দৰ প্ৰথমত যদি ফা আহে তেনেহ'লে আধা ফা কি কৰি বাকী থাকিব আধা ফা বাকী থাকিল আৰু ইয়াতে কি হৰফবিলাক যোগ হ'ব বুজি পাইছে ফা যদি প্ৰথমত আহে আৰু ফা যদি মাজত আহে ক'ত আহে ফা যদি মাজত আহে তেনেহ'লে এই যিটো মূৰ আছে এই কেৱল এই মূৰটোৱে বাকী থাকিব কি বাকী থাকিব কেৱল মূৰটো বাকী থাকিব যেনেকুৱা উদাহৰণ এনেকুৱা কেৱল এই মূৰটো বাকী থাকিব আৰু ইয়াতে লেটাৰবিলাক যোগ হ'ব ইয়াতে হৰফবিলাক যোগ হ'ব কিন্তু ফাৰ কেৱল মূৰটো বাকী থাকিব যদি মাজত আহে ক'ত আহে যদি মাজত আহে আৰু যদি শেষত আহে ক'ত আহে যদি শেষত আহে তেনেহ'লে কি হ'ব সম্পূৰ্ণ ফা কি থাকিব বাকী থাকিব কি থাকিব সম্পূৰ্ণ ফা বাকী থাকিব ঠিক আছে ইয়াতে কি আখৰবিলাক যোগ হৈ যাব তো সম্পূৰ্ণ বা যদি শেষত আহে বাকী থাকিব তো আমি এইখিনি আজি পঢ়িব লাগিব যে ফা যদি প্ৰথমত আহে তেনেহ'লে কি থাকিব আধা ফা বাকী থাকিব যদি প্ৰথমত আহে আৰু যদি মাজত আহে তেনেহ'লে কেৱল এই মূৰটোৱে বাকী থাকিব আৰু যদি শেষত আহে তেনেহ'লে সম্পূৰ্ণ ফা কি থাকিব বাকী থাকিব ঠিক আছে বুজি পাইছে সকলে বুজি পাইছে ঠিক আছে তো কিতাপত কেইটামান উদাহৰণ আছে উদাহৰণকেইটা পঢ়ি আজি আমি কি কৰিম আমাৰ যিটো পাঠ আছে সেইটো আমি কি কৰিম শেষ কৰিম ঠিক আছে তো উদাহৰণত আপোনালোকে চাব পাৰিব সৰ্বপ্ৰথমে যিটো উদাহৰণ দিছে সেইটো কি ফা আসুন সেইটো কি ফা আসুন তো ফা আসুনত ফা ক'ত আছে প্ৰথমত আছে তো প্ৰথমত আছে সেইকাৰণে কি হৈছে ফাৰ আধাখিনি বাকী আছে কোনখিনি আধাখিনি বাকী আছে সম্পূৰ্ণ ফা নহয় কিন্তু ইয়ালৈকে ফা তাৰপিছত বাকী এইটো কি হামজা বালি তো এইটো হ'ল হামজা আৰু এই মানখিনি হৈছে কি আমাৰ ফা তো ফা আধাখিনি বাকী আছে কিহৰ কাৰণে কাৰণ ফা প্ৰথমত আহিছে তো ফা আসুন কি ফা আসুন মানে কুলহাৰী ঠিক আছে তাৰপিছত আপোনালোকে তলত কেইটামান ধৰণ কৈ দিছে প্ৰথমত আহিলে কেনেকৈ হ'ব মাজত আহিলে কেনেকৈ হ'ব শেষত আহিলে কেনেকৈ হ'ব এইকেইটা পঢ়ি আজি কি কৰিম আজাৰ পাঠটো আমি কি কৰিম শেষ কৰিম ঠিক আছে
তো আমি আগতে আলোচনা কৰিছোঁ ফা যদি প্ৰথমত আহে ক'ত আহে প্ৰথমত আহে তেনেহ'লে কি থাকিব ফাৰ আধা বাকী থাকিব কি বাকী থাকিব আধা বাকী থাকিব যেনেকৈ আপোনালোকে উদাহৰণে এনেকৈ চাব পাৰিব তো ইয়াতে আপোনাৰ চাব পাৰিব ফাসুন কি আছে ফাসুন তো আধা ফা বাকী আছে ইয়াতে আপোনাৰ চাব পাৰিব ফিনাউন তো আধা ফা বাকী আছে তাৰপিছত নুন ফাসুন ফিনাউন ফাসুন ফিনাউন তাৰপিছত ইয়াতে আপোনাৰ চাব পাৰিব যদি মাজত আহিলে আমি কি কৈছিলোঁ যে এই ফাৰ যেটো মোৰ আছে সেইটো কি থাকিব বাকী থাকিব কি থাকিব এই ফাৰ যেটো মোৰ আছে সেইটো কি থাকিব বাকী থাকিব হিফালে এটা আখৰ যোগ হ'ব হিফালে এটা যোগ হ'ব ওপৰত নুক্তা থাকিব উদাহৰণ ইয়াতে কি সাফাৰুন এটো কি সাফাৰুন প্ৰথমত কি আছে সিন আছে তাৰপিছত ৰা আছে এই মাজত আপোনালোকে চাব পাৰিব সেইটো কি ফা আৰু ইয়াতে কি নুক্তা আছে তো ফাৰে মূৰখিনি কেৱল বাকী আছে বাকী সকলো কি হৈ গৈছে নাইকিয়া হৈ গৈছে এটা বস্তু আমি চাব পাৰিব তিফলুন ফাৰ মূৰখিনি বাকী আছে আর বাকি নাইকিয়া হয়ে গেছে তিফলুন সাফারুন তিফলুন তাৰপিছত ইয়াতে আপোনাৰ চাব পাৰিব ছয়ফুন মানে ফা ক'ত আছে শেষত আছে তো আমি কি পঢ়িছিলোঁ শেষত যদি ফা থাকে তেনেহ'লে সম্পূৰ্ণ ফা কি থাকে বাকী থাকে কি পঢ়িছিলোঁ শেষত ফা আহিলে সম্পূৰ্ণ ফা বাকী থাকে যেনেকৈ আমি পঢ়িছোঁ ইয়াতে আছে ফাৰ আগত কি আছে ইয়া আছে তাৰপিছত সোৱাদ আছে কি ছয়ফুন তাৰপিছত ইয়াতে আপোনাৰ চাব পাৰিব নুনৰ পিছত ফা আহিছে তো সম্পূৰ্ণ ফা ইয়াতে বাকী আছে আনফুন কি ছয়ফুন আনফুন তো আজিৰ পাঠত আমি ইমানখিনি আলোচনা কৰিলোঁ যে ফা যদি প্ৰথমত আহে ক'ত আহে ফা যদি প্ৰথমত আহে তেনেহ'লে আধা ফা বাকী থাকিব আৰু যদি মাজত আহে তেনেহ'লে কি এই মূৰটো কেৱল বাকী থাকিব আৰু যদি শেষত আহে তেনেহ'লে সম্পূৰ্ণ ফা কি থাকিব বাকী থাকিব তো ইমানখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব ফা অলপ দুৰ্বল হয় সেইকাৰণে অলপ সলনি হয় কিন্তু একেবাৰে সহজ তো তলত কেইটামান আছে খালী ঠাই আছে আপোনালোকে চাব পাৰিব বহুত দিন ধৰি আপোনালোকে লিখি লৈ আহি আছে ঠিক তেনেকৈ ওপৰত চাই তলত লিখি লৈ আহিব কালি ইনশাআল্লাহ মই চেক কৰিম আজি কিবা থাকে তেনেহ'লে কালি মোক সুধিব আজি ইয়াতে সামৰিছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু